নমস্কাৰ। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় ব্যক্তিত্ব শিল্পী সৈনিক বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস অহা 20 জুন তাৰিখে সমগ্ৰ অসমতে পালন কৰা হ'ব। আমিও বৃহত্তৰ বৰনগৰ অঞ্চলত বৰনগৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস উদযাপন সমিতি সৰভোগৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন কৰিবলৈ মনস্থ কৰিছিলোঁ। সেয়েহে অহা 20 জুন বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উপলক্ষে ইতিমধ্যে যোৱা 15 জুন ৰবিবাৰে আমি উদযাপনৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে আমাৰ এই প্ৰতিযোগিতাসমূহৰ সফল সমাপ্তি ঘটিছে আৰু প্ৰতিযোগিতাৰ আমি ফলাফল এতিয়ালৈকে ঘোষণা কৰা নাই যদিও আজি আমি এই ফলাফল নিশ্চিতভাৱে ঘোষণা কৰিম আৰু যিসকলে পুৰস্কাৰ লাভ কৰিছে তেওঁলোকক অহাকালি আমি বৰনগৰ জুৰৰাম পাঠক উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া যি বিষ্ণুপ্ৰসাদ ৰাভাৰ যি উদযাপন হ'ব তাত আমি এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ, লগতে বঁটা বিতৰণী সভাও অনুষ্ঠিত কৰিছোঁ আৰু উক্ত বঁটা বিতৰণী সভাতেই আমি বিজেতাসকলক আমি পুৰস্কাৰ আমি বিতৰণ কৰিম। লগতে অহাকালি যি আমাৰ কাৰ্যসূচী মতে ৰাতিপুৱা 9 বজাত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ইয়াৰ পিছতে আমি আবেলি 3 বজাত এখন বিশেষ আলোচনা চক্ৰ আৰু এই আলোচনা চক্ৰত আমি আমন্ত্ৰণ কৰিছোঁ বিজ্ঞান সংযোগকৰ্মী পৰিৱেশিক পৰামৰ্শদাতা মাননীয় মানসী গোস্বামী, লগতে আন এজন আলোচক হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ বিশিষ্ট চিকিৎসক সমাজকৰ্মী সাহিত্যিক ডাক্তৰ ভগৱান দেৱ মিশ্ৰ। লগতে এই আলোচনা চক্ৰ আৰু বঁটা বিতৰণী সভাৰ পিছতে এখন বিষ্ণু ৰাভাৰ গীত আৰু কবিতাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আমি আশা ৰাখিছোঁ অহাকালিৰ যি কাৰ্যসূচী আছে এই কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। লগতে আপোনালোকক জনাইছোঁ যে আমি যিবিলাক প্ৰতিযোগিতা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে সেই ফলাফলসমূহ আমি আমাৰ পেজত আমি উপলব্ধ কৰিম। লগতে সৰভোগ 24ত ৱেবছাইটত আমাৰ উপলব্ধ থাকিব। ধন্যবাদ।